শ্ৰদ্ধাৰ ৰাইজ ষ্টৰী লাইভ নাৰু দাসৰ প্ৰণাম ল'ব। আজিৰ ভিডিঅ'টো একদম বেছি কৰি ৰাইজক জনাই দিব, কিয়নো আগৰ যুগৰ মানুহে দৈ মাখন ঘি ছানা খাই এক হাততে পাহাৰ উঠাব পাৰিছিলে, ইমান বল হৈছিলে। আজিকালি মানুহে মাছ মাংস পিঁয়াজ ৰচুন খাই দুৰ্বল হৈ প্ৰেছাৰ ষ্ট্ৰক চুগাৰ হৈ ডক্টৰক পইচা দি আছে। তাৰ কাৰণে যুগ পুৰুষোত্তম শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰজী ধৰা ধামত আহিছে। তেওঁ আহি অলপ খোৱা বোৱাৰ কথা ৰাইজক কৈছে। তেওঁৰ কথা শুনি ৰাইজে ইমান বেয়া পাইছে, এইবিলাক মানিবলৈ বাধ্য হোৱা নাই কাৰণে এইবিলাক ঘটনা হৈ আছে। তাৰ কথাটো ৰাইজে অলপ ভালদৰে বুজিব। যি যুগত যি পুৰুষোত্তম যি ভগৱান আহি যেনেকুৱা কয় সেই যুগৰ মতে চলিব পাৰিলে চবে বাচিব পাৰিব এইটো জানিব। কিয়নো তেওঁ আহিতো পঞ্চমত দিছে। এই মত যোনে মানি চলিছে তেওঁলোকে মৰি গৈও ভালদৰে ঘূৰি আহিছে, আঁঠুৱাৰ তলত বহি ভিডিঅ' কৰি কথা পাতি আছে। ৰাইজক কথাবিলাকে এইকাৰণেই জনাই আছে যে যেই যুগত যেনেকুৱা ভগৱান আহি যেইটো শিকায় তেওঁৰ কথা মানিব লাগে, তেতিয়াহে বাচা বৰাৰ পথ পাব পাৰে, এইটো জানিব লাগে। গতিকে সকলো ৰাইজক জনাই দিব। আজিৰ ভিডিঅ'টো বিশেষ কৰি ৰাইজক ভালদৰে ক'ব। নাৰায়ণ দাসৰ প্ৰণাম ল'ব। নমস্কাৰ, প্ৰণাম।